ডিজিটেল বিতৰ্কৰ মাজতে এছআৰ শুনানিৰ নামত খাটি খোৱা ৰাইজৰ এতিয়া দুৰ্ভোগ এম্বুলেন্সত অক্সিজেন লৈ এছআৰ শুনানি লৈ আহিবলগীয়া হ'ল ৰোগী মৰিগাঁও ৰোগীজনক লৈ অভিযোগ অহাত মাটি পঠিওৱা হ'ল শুনানি লৈ বুলি আৰু তাৰপিছতে এনেদৰে আহিবলগীয়া হৈছে ৰোগী হাতত দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া বহু লোক আছে তাৰ লগতে ৰোগীয়া দেহেৰে আচলতে শুনানিত উপস্থিত থাকিবলগীয়া হ'ল এইজন ব্যক্তি এই মুহূৰ্তত আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম বিতৰ্কৰ মাজতে এছআৰ শুনানিৰ নামত খাটি খোৱা ৰাইজৰ এতিয়া আমি দুৰ্ভোগ দেখিবলৈ পাইছো আৰু এম্বুলেন্সত অক্সিজেন লৈ এছআৰ শুনানি লৈ আহিবলগীয়া হ'ল এবাৰ ৰোগী মৰিগাঁও ৰোগীজনক লৈ অভিযোগ অহাত মাটি পঠিওৱা হ'ল শুনানি লৈ আৰু ৰোগীয়া দেহেৰে আচলতে শুনানিত উপস্থিত থাকিবলগীয়া হ'ল লোকগৰাকী ইফালে জিলা আয়ুক্তৰ কাৰ্যালয়ত এছআৰ শুনানিক লৈ লাগিছে হুলস্থুল আৰু দ্বিতীয় দিনাও শ শ লোকে ভিৰ কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয় আৰু এছআৰ প্ৰক্ৰিয়াত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ ভোটাৰৰ আৰু উত্তেজনাৰ মাজতেই ঠেলাঠেলি খটাখটিত কেইবাগৰাকীও লোক আহত হোৱা পৰিলক্ষিত হয় বিতৰ্কৰ মাজতে এছআৰ শুনানিৰ নামত খাটি খোৱা ৰাইজৰ দুৰ্ভোগ আৰু এম্বুলেন্সত অক্সিজেন লৈ এছআৰ শুনানি লৈ আহিবলগীয়া হ'ল ৰোগী আৰু ইয়াত দেখিবলৈ পাইছে কেনেধৰণৰ আচলতে পৰিস্থিতি মৰিগাঁৱৰ ৰোগীজনৰ বিৰুদ্ধে অভিযোগ আহিছিল আৰু যাৰ বাবে তেওঁক মাতি পঠিওৱা হৈছিল আৰু এনেদৰে অক্সিজেন লৈ ৰোগীগৰাকী আহিবলগীয়া হ'ল ৰোগীয়া দেহেৰে এই শুনানিত উপস্থিত থাকিবলগীয়া হ'ল এইগৰাকী বৃদ্ধা আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত এছআৰ শুনানিক লৈ এফালে লাগিছে হুলস্থুল আৰু এই বৃদ্ধগৰাকী আচলতে এনেদৰে উপস্থিত হ'বলগীয়া হৈছেহি আৰু দ্বিতীয় দিনা শ শ লোকে ভিৰ কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয় যি শুনানি চলি আছে তাক লৈ এগৰাকী ৰোগীয়া লোকৰ অভিযোগ আছিল আৰু ৰোগীয়া লোকগৰাকীৰ বিৰুদ্ধে থকা অভিযোগত সেই ব্যক্তিগৰাকীয়ে অক্সিজেন লৈ থকাৰ অৱস্থাতেই এনেদৰে শুনানিত আহিবলগীয়া হ'ল উত্তেজনাৰ মাজতেই ঠেলাঠেলি দেখিবলৈ পোৱা গৈছে খটাখটি আৰু এই সমগ্ৰ ঘটনাত কেইবাগৰাকীও লোক এতিয়া আহত হোৱা পৰিলক্ষিত হয় এছআৰ শুনানিত জনতাৰ আমি দুৰ্ভোগ দেখিবলৈ পাইছো এম্বুলেন্সত অক্সিজেন লৈ ৰোগী আহিবলগীয়া হ'ল এইবাৰ শুনানি লৈ বুলি এক উত্তপ্তময় পৰিস্থিতি আমি দেখিবলৈ পাইছো এফালে বিতৰ্ক চলি আছে এছআৰ শুনানিক লৈ আৰু আনহাতে দেখিবলৈ পোৱা গৈছে এছআৰ শুনানিত এনেধৰণৰ পৰিস্থিতি সংঘটিত হৈছে বিতৰ্কৰ মাজতে এছআৰ শুনানিৰ নামত খাটি খোৱা ৰাইজৰ এফালে চলিছে দুৰ্ভোগ এম্বুলেন্সত অক্সিজেন লৈ এছআৰ শুনানি লৈ আহিবলগীয়া হ'ল ৰোগী মৰিগাঁও ৰোগীগৰাকীক বিৰুদ্ধে অভিযোগ আছিল আৰু সেইবাবে তেওঁক মাতি পঠিওৱা হৈছিল শুনানি লৈ বুলি কিন্তু তেওঁ ৰোগীয়া দেহেৰে শুনানিত উপস্থিত থাকিবলগীয়া হয় আৰু ইফালে জিলা আয়ুক্তৰ কাৰ্যালয়ে এছআৰ শুনানিক লৈ হুলস্থুল কৰিছে একাংশ লোকে দ্বিতীয় দিনাও আমি দেখিবলৈ পাইছোঁ শ শ লোকে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ কৰিছে আৰু এছআৰ প্ৰক্ৰিয়াত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ আৰু আনহাতে আমি দেখিবলৈ পাইছোঁ ঠেলাঠেলি হৈছে হতাহতি হৈছে যাৰ বাবে বহু লোক এই সমগ্ৰ ঘটনাত এতিয়া আহত হৈছে আৰু যথেষ্ট ভিৰ দৃশ্যখন আমি দেখুৱাইছোঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আচলতে কি ধৰণৰ পৰিস্থিতি এছআৰ শুনানিক লৈ ইজনৰ পিছত সিজনক মাতি পঠিওৱা হৈছে আৰু এইবাৰ এগৰাকী ৰোগীৰ বিৰুদ্ধে আছিলে তেওঁ আচলতে তেওঁ শুনানিৰ বাবে মাতি পঠিওৱা হৈছিলে কিন্তু ৰোগীয়া দেহেৰে অক্সিজেন লৈ এম্বুলেন্সত আহিবলগীয়া হ'ল এগৰাকী ৰোগী আৰু আনহাতে দেখিবলৈ পাইছে কিমান আচলতে ঠেলাঠেলি হতাহতি যাৰ ফলত জিলা আয়ুক্তৰ কাৰ্যালয়ত হোৱা এই হতাহতিত বহুকেইগৰাকী লোক আহত হয় বিতৰ্কৰ মাজতে এছআৰ শুনানিৰ নামত এনেদৰে এতিয়া খাটি খোৱা ৰাইজৰ চলিছে দুৰ্ভোগ এম্বুলেন্সত অক্সিজেন লৈ এছআৰ শুনানি লৈ এইবাৰ আহিবলগীয়া হ'ল ৰোগী আৰু আনহাতে দেখিবলৈ পোৱা গৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শ শ লোকে দ্বিতীয় দিনটোতো যথেষ্ট ভিৰ কৰিছে এই মুহূৰ্তত বক্তব্য আহি পৰিছে বক্তব্য শুনাব বিচাৰিছোঁ আজি মৰিগাঁৱত আহি ইয়াত ৰাইজক যিটো অৱস্থা দেখিছোঁ এছআৰ নামত ৰাইজক যিধৰণে অত্যাচাৰ কৰা হৈছে হাৰাশাস্তি কৰা হৈছে এই কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় আজি কিছুমান অদৃশ্য অভিযোগকাৰী যিবিলাক ভুৱা অভিযোগৰ ভিত্তিত ৰাইজক মাতি যিধৰণে পুৱা 4 বজাৰ পৰা হাৰাশাস্তি কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মই বহু ব্যক্তি মৰিগাঁৱত নটিচ আহিছে যিসকল ব্যক্তি মৰিগাঁও জিলাৰ প্ৰতিষ্ঠিত ব্যক্তি প্ৰতিষ্ঠিত বুদ্ধিজীৱী প্ৰতিষ্ঠিত সাংবাদিক
প্ৰতিষ্ঠিত ৰাজনৈতিক ব্যক্তিৰ নামতো আজি নটিচ অহা দেখিবলৈ পাইছোঁ। যিখন চৰকাৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়, ভূমিপুত্ৰৰ সুৰক্ষাৰ কথা কয়, সেইখন চৰকাৰৰ দিনত আজি মৰিগাঁও জিলাত বিশেষকৈ যিবিলাক খিলঞ্জীয়াসকলৰ ওপৰত হাৰাশাস্তি কৰিছে, খিলঞ্জীয়াসকলৰ ওপৰত যিধৰণে ভুৱা অভিযোগ কৰি তেওঁলোকে আজি ইয়াত হিয়াৰিঙৰ কাৰণে মাতা আছে, এই কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয়। এই কাৰ্য আমি গৰিহণা দিছোঁ। আৰু যিসকল BLO আছে, এই যিসকল BLO আছে, এই BLO সকলৰ নিৰ্দেশত আমি হৈছিলে, কিন্তু এতিয়া দেখিছোঁ যে মৰিগাঁও জিলাত বা মৰিগাঁও সমষ্টিত কেইবাজনো BLO নামতো নটিচ আহিছে, বহু সন্মানীয় গাঁওবুঢ়াৰ নামতো নটিচ আহিছে। গতিকে আজি এটা অদৃশ্য শক্তিয়ে এই গোটেই যি SR ব্যৱস্থা, এই ব্যৱস্থা অদৃশ্য শক্তিয়ে কণ্ট্ৰল কৰিছে। এই অদৃশ্য শক্তিটোৰ লগত জড়িত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁলোকৰ বিধায়কসকল। গতিকে এই অদৃশ্য শক্তিয়ে যি ধৰণে মানুহক হাৰাশাস্তি কৰিছে, আৰু এটা কথা ক'ব লাগিব, যিসকল অভিযোগকাৰী, এই অভিযোগকাৰী নিজে আজি উপস্থিত থকাটো বাঞ্ছনীয়, জৰুৰী। কিন্তু কেৱল মাত্ৰ তেওঁলোকৰ অভিযোগৰ ওপৰত কিছুমান মনে সজা ভিত্তিহীন অভিযোগৰ ওপৰত ব্যৱস্থা কৰিব লাগে, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে, খাদ্যৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকক কৰা দেখা নাই। গতিকে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, এইসকল যে ভাৰতীয় নাগৰিক, অসমীয়া মানুহ, এইসকল খিলঞ্জীয়া মানুহ, এইসকলক হাৰাশাস্তি কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে আহ্বান জনাইছোঁ প্ৰশাসনক, এইসকলে খোৱা পানীৰ ব্যৱস্থা কৰক, চিষ্টেমেটিক কৰক, টেবুল বঢ়াই দিয়ক। কেৱল মাত্ৰ হাজাৰ হাজাৰ মানুহ একেঠাইত জমা কৰিলে নহ'ব, এইসকল মানুহক ভাগ কৰিব লাগিব। গতিকে আজি কৈছোঁ যে এই অদৃশ্য শক্তিয়ে যি ধৰণে অসমত জাতিৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত ৰাজনীতি কৰিছে আৰু ৰাইজক যেনে হাৰাশাস্তি কৰিছে, এই হাৰাশাস্তিৰ যোগ্য প্ৰত্যুত্তৰ 2026 চনত অসম ৰাইজে দিব। আৰু এটা কথা ক'ব লাগিব যে মৰিগাঁও বিধানসভা সমষ্টি যি বিজেপিত লোৱা বিধায়ক ৰামাকান্ত দেউৰী আছে, আৰু বিজেপি তেওঁলোকৰ যি বিসম্বাদ চলি আছে, তাৰ বহিঃপ্ৰকাশ ঘটিবলৈ গৈ আছে। আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই গম পাইছে যে 2026 নিশ্চিতভাৱে বিজেপি চৰকাৰ নাহে, কংগ্ৰেছৰ চৰকাৰ আহিব, যাৰ বাবে এই SR মাধ্যমে বহিৰাজ্যৰ পৰা ভোট মানুহ আনি আমাৰ অসমত, আমাৰ মৰিগাঁৱত তেওঁলোকে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব, এই কথা কেতিয়াও সমৰ্থন নহয়। আৰু মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীৰ হায়াতো নিশ্চিত হৈছে, তেওঁৰ দলৰ বিসম্বাদ আছে, যাৰ ফলত আজি হৈছে মৰিগাঁও সমষ্টিৰ প্ৰায় 10,000 মানুহক, খিলঞ্জীয়া মানুহৰ নাম কৰ্তন কৰা হৈছে। এই কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এটা স্পষ্ট ভাষাৰে কৈছোঁ যে ৰাইজক যি হাৰাশাস্তি কৰিছে, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ এই 2026 চনত অসমৰ ৰাইজে দিব, সেই কথা ইতিমধ্যে নিশ্চিত হৈ পৰিছে। আজি মৰিগাঁৱত আহি ইয়াত ৰাইজক যিটো অৱস্থা দেখিছোঁ,